অসমৰ ধ্বংসযজ্ঞত আপুনি আহুতি দিয়া এজন ব্যক্তি সেই ধ্বংসযজ্ঞত আপুনি সহযোগ দিয়া ইয়াত খিলঞ্জীয়া প্ৰভুত্ব নষ্ট কৰি থাকে এটা দলক আপুনি সহযোগ কৰিছে ৰাজীৱ গান্ধী আপোনাৰ ডাঙৰ ডাঙৰ কথা শুনা নাপায় আপুনি অসম বিৰোধী স্থিতি আছে আপুনি পূৰ্ববংগীয় মূলৰ যে সাদুল্লাৰ বংশধৰ যিসকল সেইসকলক আপুনি সহযোগ কৰি আছে বাৰম্বাৰ কৈছো আজি আপোনাৰ নেতা লুৰিন গগৈ ডাঙৰীয়া আজি সেইসকল ব্যক্তিৰ লগত কাম কৰিছে বনগিৰি খুদৰাই লওক সেইটো খুদাৰৰ ইয়াত কথা হ'ব ডাঙৰ ডাঙৰ ভাষণ দিয়াৰ আগত সেইটো খুদাৰাই ল'ব আপুনি ডাঙৰ ডাঙৰ ভাষণ দিব আপোনালোকৰ অসমৰ ৰাইজে সেইকাৰণে ক'তো আপোনালোকে স্থান দিয়া নাই এটো আজিলৈকে বিধান জিকিব পৰা নাই এটা পঞ্চায়ত জিকিব পৰা নাই এটা মিউনিচিপালিটি জিকিব পৰা নাই এটা বুথ বনাব পৰা নাই অসমৰ ৰাইজে আপোনালোকক বিশ্বাসত নলয় অসমৰ ৰাইজে আপোনালোকক বিশ্বাসত নলয় বিটিআৰৰ কথা নক'ব বিটিআৰ কি আপোনালোকক ভোট দিছিল নেকি বিটিআৰৰ খিলঞ্জীয়া মানে আপোনালোক ভোট দিছিল নেকি কওক বিটিআৰৰ খিলঞ্জীয়া মানে আপোনাক ভোট দিছিল নেকি কংগ্ৰেছক ভোট দিছিল লংগীয়া মূলৰ মানুহৰ শাসন থাকক কংগ্ৰেছৰ লগত বুজাবুজি কৰি পূৰ্ববংগীয় মূলৰ ইয়াত শাসন বিচাৰিছে আপুনি নামত অসমীয়াৰ কথা কৈছে আপুনি অসমীয়াৰ কথা নক'ব বাৰম্বাৰ কৈছো 860 জনক গুলীয়া হত্যা কৰা কংগ্ৰেছৰ আপুনি কথা কোৱাটোৱে ভুল আপুনি একচুৱেলি কথা ক'বলৈ নাপায় আপুনি এটা অপৰাধী যি দলে অসম শেষ কৰিছে অসমৰ ধ্বংসযজ্ঞত আপুনি আহুতি দিছে অপৰাধ কথা ক'লে আপুনি বেলেগক বেয়া পায় মই কৈ আছো আপুনি বন্ধ কৰক আপোনাৰ প্ৰশ্ন আপুনি আপোনাৰ অখিল গগৈ গৌৰৱ গগৈৰ বিৰুদ্ধে কাম কৰি আছে কংগ্ৰেছৰ আপোনাৰ অখিল গগৈ সেইটো কিন্তু জানুৱাৰী গৌৰৱ গগৈৰ বিৰোধী বহিছে আলোচনা আপুনি কৈছে আপোনাৰ অখিল গগৈ আপুনি কৈছে যে ধুবুৰীত বিদেশী নাম সেইটো এটা গুৰুতৰ অভিযোগ কৰ্তব্য কাৰ সেইটো উত্তৰ কেনেকৈ দিব তালিকাত নাম খেলি মেলি আৰু ভোট চুৰ অভিযোগে উত্তাল হৈছে অসমৰ ৰাজনীতি আৰম্ভণিৰ ভিডিঅ'টো আপোনালোকে দেখাই পালে নহয় জানো তেন্তে আহক ৰাজ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো তেতিয়া আপোনালোকে সম্পূৰ্ণ বুজি পাব এই যে গণতান্ত্ৰিক পৰম্পৰা এটা নিশেষ কৰিবৰ কাৰণে এই চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰি আছে সেইকাৰণে ইয়াত আপুনি মহাৰাষ্ট্ৰত ভোট চুৰ হৈছে বিহাৰত ভোট চুৰ হৈছে কৰ্ণাটকত ভোট চুৰ হৈছে এতিয়া অসমতো কেনেকৈ আহিলে টিংকু সিং কেনেকৈ আহিলে নেহা সাহু কেনেকৈ আহিলে লক্ষ্মণ প্ৰসাদ এই তয়বুল্লা কেম্পাছলৈ সেই কথাটো তেওঁলোকে কেলে ক্লিয়াৰিফিকেশ্যন দিব পৰা নাই আমি নিৰ্বাচন আয়োগক এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যে এইবিলাক বিষয় লৈ আপোনালোকে গণতান্ত্ৰিক ব্যৱস্থাটো ৰক্ষা কৰিবৰ কাৰণে চিৰিয়াছলি আগবাঢ়ক নহ'লে গণতান্ত্ৰিক এই ব্যৱস্থাটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে বহু মানুহে আত্মবলিদান দিব লগা হ'ল বিজেপিয়েতো আত্মবলিদানৰ কথাটো বুজি নাপায় তেওঁলোকে সেই সময় ব্ৰিটিছৰ পক্ষত আছিল ব্ৰিটিছৰ পক্ষলৈ তেওঁলোকে কাম কাজ কৰিছিল সেইকাৰণে গণতান্ত্ৰিক যিটো পৰম্পৰা গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি বিজেপিৰ কণমানো দায়িত্ব নাই তেওঁলোকৰ জনসংঘ আছিল জনসংঘই কি কাম কাজ কৰিছিল আমি দেখিছিলোঁ জনসংঘই তাৰ পাছত কেনেকৈ ধৰণে আচলতে মুছলিম লীগক লগত লৈ মানে তেওঁলোকে চৰকাৰ গঠন কৰিছিল যিজন তেওঁলোকৰ গণসংঘৰ প্ৰতিষ্ঠাপক আছিল মানে অধ্যক্ষ আছিল তেওঁ কেনেকৈ ধৰণে আচলতে সেই সময়ত মুছলিম লীগ চৰকাৰৰ দিনত ফাইনেন্স মিনিষ্টাৰ আছিল তাৰ পাছত মানে পাকিস্তান ভাগ হৈ যোৱাৰ পাছত পাকিস্তান যেতিয়া ভাগ হৈ গ'ল তেতিয়া কেনেকৈ আচলতে সেই সময়ত মানে যিজনে দায়িত্ব লৈছিল মুছলিম লীগৰ মানুহজন কেনেকৈ ধৰণে আচলতে ফাইনেন্স তাত মানে গৃহমন্ত্ৰী হৈছিলে কথাবিলাক সকলোৱে জানে সেইকাৰণে বিজেপিয়ে গণতান্ত্ৰিক পৰম্পৰাৰ কথাটো আচলতে একো উপলব্ধি কৰিব নোৱাৰে তেওঁলোকৰ গণতান্ত্ৰিক চেতনা এটা নাই যেনেকৈ পাৰে তেনেকৈ আচলতে ক্ষমতা কুক্ষিগত কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে মই আহিম দিলীপ শৰ্মা জাতীয় পৰিষদৰ মুখপাত্ৰজনে প্ৰথম কথা আত্মবলিদান কি বিজেপিয়ে বুজি নাপায় ফাৰ্ষ্ট মই তেওঁক কওঁ আত্মবলিদানৰ সংজ্ঞা বিজেপিক নিশিকাব 860 জনক কংগ্ৰেছে গুলীয়া হত্যা কৰিলে 6 বছৰীয়া আন্দোলনত সেই কংগ্ৰেছৰ লগত তেওঁ দলটোৱে বুজাবুজি কৰিছে ক্ষমতা প্লিজ ডাঙৰীয়া প্লিজ আপুনি কতে মই মাতা নাই আপুনি ডাঙৰীয়া আপুনি কতে মই মাতা নাই নহয় ধৈৰ্যৰে শুনক আপুনি ধৈৰ্যৰে শুনক কাৰণ আপোনাৰ অধৈৰ্য নহ'ব মই জানো আপোনাৰ গাত লাগিছে আপুনি ধৈৰ্যৰে শুনক এই হত্যাকাৰী কংগ্ৰেছৰ লগত আপোনালোকে বুজাবুজি কৰিছে লাজ নালাগে আপোনাৰ লাজ নালাগে আপোনাৰ কিবা আত্মপৰিচয় আছে আপুনি আত্মবলিদান বেলেগক শিকায় আপুনি আত্মবলিদান বেলেগক শিকাইছে আত্মবলিদানৰ সংজ্ঞা এইটো নেকি লাজ নালাগে ৰাজীৱ গান্ধী আপোনাৰ আপুনি কি কথা ক'বলৈ গৈছে 860 জনক গুলীয়া হত্যা কৰা কংগ্ৰেছৰ লগত আপোনালোকে নিজে বুজাবুজি কৰিছে এয়া আপোনাৰ চৰিত্ৰ এয়া আপোনাৰ ক্ষমতা পাবৰ কাৰণে গতিকে এই ধৰণৰ কথা নক'ব আপোনালোকৰ ইয়াত বেছ কথা আমি আপোনালোকৰ কাৰণে ধুবুৰী
ঢিং এইবিলাক আপোনালোকৰ প্ৰিয় ঠাই ধুবুৰী দিগত লাখ লাখ মানুহ আছিল তাৰ নাম সোমালে ভোটাৰত ভোটাৰ লিষ্টত কংগ্ৰেছে বহুৱালে সেইটো আপোনালোকে মাত নামানে সেইটো আপোনালোকে গুৰুত্বপূৰ্ণ বিষয় নহয় গুৰুত্বপূৰ্ণ বিষয় আছে ভাৰত জামূলৰ মানুহৰ ভাৰত জামূলৰ মানুহৰ কৰবাত সোমাইছে সেয়া আপোনালোকে গুৰুত্বপূৰ্ণ বিষয় এয়া আপুনি হৈছে পূৰ্ববংশীয়মূলক মুছলমান অসমৰ এটা দল সেই কংগ্ৰেছৰ লগত কংগ্ৰেছ যেনেকৈ অসম বিৰোধী কংগ্ৰেছ খিলঞ্জীয়া বিৰোধী কংগ্ৰেছে অসম ধ্বংস কৰিব কাম কৰিছে সেই ধ্বংসৰ আপুনি হাত ধৰিছে কংগ্ৰেছৰ ধ্বংস আপুনি হাত ধৰিছে আপুনি তাত আহুতি দিছে কংগ্ৰেছৰ ধ্বংস আপুনি আহুতি দিছে লাখ টাকা ৰাজনীতি নকৰিয়া সেই কংগ্ৰেছৰ লগত মিটিং কৰিছে যি কংগ্ৰেছৰ অসমৰ আগৰ যি কংগ্ৰেছৰ অসমৰ আগৰ এনেকুৱা কথা আপুনি নক'ব আৰু এনেকুৱা কথা এতিয়া ভোট চুৰি দৰে সংগীত কাম কৰিবলগীয়া আপোনালোকৰ ৰাজু ফুকন মই আপোনাক অকণমান ৰ'ব প্লিজ দিলীপ শৰ্মাৰ আপোনালোকে প্ৰত্যুত্তৰটো লৈ লওক তাৰপাছত মই আকৌ আপোনালোকৰ ওচৰলৈ আহিম আপুনি কৈ লওক তাৰপাছত মই আকৌ আহিম মই এটা কথা কৈছোঁ যে কোনোবাই কৈ থাকিলে মই সুধি থাকোঁ কিন্তু শুনাৰ ধৈৰ্যটো সকলোৱে ৰাখক শুনাৰ ধৈৰ্য প্লিজ মই চেমলি আপোনাক অনুৰোধ কৰিম 2 মিনিট কাটিব কিন্তু কংগ্ৰেছৰ জনক দিব পাৰিলে তেওঁকলৈ এদিনটো 1 ঘণ্টা শ্ব' কৰক আমি চাম কংগ্ৰেছৰ এই ধৰণৰ কথাবিলাক ভাল নালাগে মই বেলেগে কৈ থাকিলে আমাৰ শুনাৰ ধৈৰ্য আছে আমি আমি গণতান্ত্ৰিক ব্যৱস্থাক সন্মান জনাওঁ কিন্তু যিসকলৰ গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধা নাই সেইসকলে কথা সহ্য কৰিব নোৱাৰে প্লিজ ডাঙৰীয়া প্লিজ মই বাৰম্বাৰ আপোনাক প্লিজ বাৰম্বাৰ কৈছোঁ নহ'লে গোটেই 24 ঘণ্টা আমি তেখেতৰ কথা আপুনি আৰু ক'ব নালাগে আপোনালোকে কি গণতন্ত্ৰ ৰাখিছে ভোট চুৰিৰ দৰে কাৰ্য কৰি পেলাই আপোনালোকে গণতন্ত্ৰৰ কথা ক'বলৈ চৰম লজ্জাজনক কথা কৈ আছে আৰু আছে নেকি ৰূপক দাসৰ চাগে হৈ গ'ল বা পিছত সময় এটা দি দিব কিন্তু কথাটো হৈছে কি ভোট চুৰিৰ বিষয়টো যিবিলাক কথা আনিছে মই প্ৰথমবাৰে কৈছোঁ এইটো নিৰ্বাচন আয়োগৰ বিষয় এইখন খচৰা তালিকা প্ৰকাশ পাইছে মই ৰূপক দাসক অনুৰোধ জনাইছোঁ আপোনাক এদিন সময় দিব আকৌ আপোনাৰ দৰে বিজ্ঞাপনৰ কথা শুনিব আমাৰো মন আছে এতিয়া আপোনাৰ কথা শুনিব মোৰো ইচ্ছা আছে মই শিকিব পাৰিম ভাই আপোনাৰ পৰা আপুনি কথা কৈ থকা নক'ব আপুনি এনেকুৱা আচৰণ নকৰিব প্লিজ আপুনি এনেকুৱা আচৰণ নকৰিব আপোনালোকৰ যে হতাশাৰ বহিঃপ্ৰকাশ হৈছে এইটো অসমৰ কথা ক'বলৈ নিদিয়ে এয়া আপোনাৰ গণতান্ত্ৰিক ব্যৱস্থা সন্মান জনাব আমি আপোনালোকক শ্ৰদ্ধা জনাওঁ আমি বিৰোধী দলৰ প্ৰতিগৰাকী মুখপাত্ৰ আমি শ্ৰদ্ধা জনাওঁ পঢ়াৰ কথা আমি শুনো আমি তেওঁলোকৰ কথা শুনো আমাৰ শুনাৰ ধৈৰ্য আছে কিন্তু আপোনাৰ দৰে মানুহৰ চিঞৰ বাখৰ কৰি ইয়াত পৰিৱেশ বিনষ্ট কৰাৰ কাৰণে কংগ্ৰেছে আপোনালোকক গৌৰৱ গগৈ দেৱব্ৰত চৌধুৰীয়ে পৰিৱেশ বিনষ্ট কৰিবৰ কাৰণে ইয়াত টক শ্ব'লৈকে পঠিয়াই আমি বেলেগৰ কথা শুনিবৰ কাৰণে আহোঁ কোনে কি কয় ৰ'ব কোনে কি কয় আমি শুনি আমি উত্তৰ দিম এতিয়া আপোনালোকে খোলাৰ ধৈৰ্য ৰাখক কিন্তু মূল কথাটো হৈছে কি এইখন হৈছে খচৰা তালিকা যদি ইয়াত ভুল ত্ৰুটি কাৰোবাৰ আছে স্বাভাৱিকতে নিৰ্বাচন আয়োগক আপোনালোকে তাত জবাবদিহি কৰিব পাৰে বা নিৰ্বাচন আয়োগক আপোনালোকে তাত সুধিব পাৰে বা আপোনালোকে অভিযোগ দিব পাৰে আৰু যেতিয়া এই খচৰা তালিকা প্ৰস্তুত কৰা হৈছিল প্ৰতিটো ৰাজনৈতিক দলৰ এজন BLA 2 আছিল আমাৰো আছিল কংগ্ৰেছৰো আছিল ৰাইজৰ দলৰো আছিল এই জাতীয় পৰিষদ তেওঁলোকৰ চাগে এইবোৰ সংগঠন নাই তেওঁলোকৰ হয়তো নাই বা ৰাইজৰ দলৰ নাই মই নাজানো কংগ্ৰেছৰো এইবোৰ এৰিয়াত আছে নে মই নাজানো যদি আছিল তেওঁলোকে সেইখিনি সময়ত বিয়ালোক সহযোগিতা কৰিছিল নে নাই সেইখিনি সময়ত 42 জনক সহযোগিতা কৰিছিল নে নাই BLA 2 সকলে হয়তো তেওঁলোকৰ মেম্বাৰ নাই তেওঁলোকৰ মানুহ নাই সংগঠন নাই অসুবিধাত পৰিছে এতিয়া যদি কৰবাত তেনেকুৱা অভিযোগ আছে আপোনালোকে কমপ্লেইন দিয়ক সেই কমপ্লেইনটো বিজেপিলৈকে টানি আনিব আমাৰো কমপ্লেইন আছে নিৰ্বাচন আয়োগৰ ওচৰত ভাৰতীয় জনতা পাৰ্টিৰো কমপ্লেইন আছে আমাৰো আপত্তি নিৰ্বাচন আয়োগক আমি জনাম আমাৰো আপত্তি আছে এই খচৰা তালিকাৰ ওপৰত আৰু সেই খচৰা তালিকাৰ আপত্তি আমিও নিৰ্বাচন আয়োগক জনাম আপুনি মনত ৰাখিব নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰ সংস্থা আপুনি ধুবুৰী ঠিঙত কি হৈ আছে সেইটো খবৰ ৰাখক সেইটোতো কংগ্ৰেছে বহুৱালে আজি কংগ্ৰেছে ইয়াত লাখ লাখ মানুহক ইয়াত নাগৰিকত্ব দিলে ভোটাৰ তালিকাত নাম উঠালে আজি অসমৰ আধা অংশ তেওঁলোকে লৈ গুচি গ'ল কংগ্ৰেছ তেওঁলোকৰ পৃষ্ঠপোষক কংগ্ৰেছে তেওঁলোকৰ সহায়ত ভোট বেংক বনাইছে কংগ্ৰেছে তেওঁলোকৰ সহায়ত ক্ষমতা দখলৰ অংক দেখিছে আৰু সেইটো সহযোগিতা কৰি আছে সেই আত্মবলিদানৰ কথা আমাক শিকাবলৈ অহা এই ৰাজু ফুকনৰ দৰে দলৰ সেই নেতাই তেওঁলোকে সেই শ্বহীদ কৰা 860 জনক গুলীয়াই হত্যা কৰাসকলক তেওঁলোকে আজি বুজাবুজি কৰিছে এয়া তেওঁলোকৰ আত্মবলিদান অসমীয়া মাতৃ অসমীয়া উঠাইছে তেওঁলোকে অসন্মান কৰিছে শ্ৰদ্ধা কৰিব নাজানে তেওঁলোকে অসম মাতৃক সেই তেওঁলোকে ডাঙৰ দলৰ কথা কয় তেওঁলোকে আজি তেওঁলোকে কওক আজি কংগ্ৰেছৰ বুজাবুজি কৰিছে লাজ তেওঁলোকে আপোনালোকৰ ঠিক আছে মই ৰাজু ফুকনৰ ওচৰলৈ আহিছোঁ আপুনি কি এতিয়া ক'ব পাৰিব আপুনি যে কংগ্ৰেছৰ আছিল লাজ লাগে নাই
দিলীপ শৰ্মা ডাঙৰীয়া যে কংগ্ৰেছত আছিল তেতিয়া লাজ পাই আছিলে নাই আপুনি মই লাজ পাইছিলো কাৰণে ওলাই গুচি আহিছো আপুনি যে কংগ্ৰেছত মই লাজ পাইছো কাৰণে ওলাই গুচি আহিছো কংগ্ৰেছত থাকিব নোৱাৰি কোনো খিলঞ্জীয়া অসমীয়া মানুহ কংগ্ৰেছত নাথাকে আপুনি কিন্তু আছে ক্ষমতাৰ স্বাৰ্থকে হত্যাকাৰী দলটোৰ লগত আৰে 51 বছৰ মই লাজ পাইছো কাৰণে ওলাই আহিছো আপুনি হত্যাকাৰী দলৰ লগত আছে আপুনি হত্যাকাৰী দলৰ লগত আছে কেনে আপোনাৰ লাজ নাই কাৰ জৰিয়তে 51 বছৰৰ বিদেশী বুজা জাপি দিলে তাৰপাছত আপোনালোকে আকৌ বিদেশীৰ কথা ক'বলৈ আহে যে কাৰ জৰিয়তে 51 বছৰৰ বিদেশীৰ বুজা জাপি দিলে বিজেপিয়ে তাৰপাছত আপোনালোকে বিজেপিৰ কথা প্ৰবক্তা হ'বলৈ আহে আপোনালোকে সেই কথা এই ডাঙৰীয়া তিনিজনে এপ্লাই কৰিছে কাৰ জৰিয়তে তিনি আপুনি নাজানে নেকি আপুনি নাজানে তথ্য নাচায় নেকি আপুনি নপঢ়ে নেকি আপুনি যদি নপঢ়ে মই আপোনাক কৈ দিওঁ মাত্ৰ তিনিজনে পাইছে তিনিজনে দুজনে নাগৰিকত্ব পাইছে লাখ লাখ বিদেশী সোমাই গ'ল ধুবুৰী ডিং জনিয়া ধুবুৰী ডিং বৰপেটা বঙাইগাঁও আপুনি সেইবোৰ প্ৰতিবাদ নকৰে কাৰ দুজনে তিনিজনে নাগৰিকত্ব পাইছে আপোনাৰ চকু সেইটো এয়া আপোনাৰ অসম প্ৰেম আপুনি মোক নিশিকাব আপুনি নিজে শিক্ষা মোক নিদিব প্ৰথমতে নিজে শিক্ষা নিজে লওক অসমীয়া ভাল পাবৰ কাৰণে আপুনি শিকক আপুনি মোক নিশিকাব আপুনি মোক নিশিকাব ঠিক আছে ৰাজু ফুকন মই আকৌ আহিম আপোনাক অসম পাৰ্টিক আপুনি বেছি ভাল পাব নহ'লে হত্যাকাৰী কংগ্ৰেছৰ লগত আপোনালোকে বুজাবুজি কৰিব নগ'লে আপুনি কংগ্ৰেছত আছিলে নহয় লাষ্ট পাই ওলাই গুচি আহিছো কংগ্ৰেছৰ এয়া অসম বিৰোধী স্থিতি কেনে ওলাই গুচি আহিছো আপুনি ওলাব পৰা নাই আপুনি ওলাব পাৰে মই ওলাই আহিছো কংগ্ৰেছত থাকি কংগ্ৰেছৰ অসম বিৰোধী খিলঞ্জীয়া বিৰোধী অসমীয়া বিৰোধী স্থিতি কেনে ওলাই গৈছে তাত মিয়া মুছলমানৰ ৰাজত্ব চলে মিয়া মুছলমানৰ ৰাজত্ব নিজে আপুনি থাকিব বিচাৰিছে তেওঁলোকৰ নেতৃত্বত আপুনি থাকিব বিচাৰিছে আপুনি ওলাই হওক আপোনাৰ সন্মান ৰক্ষা কৰি আপুনি ওলাই হওক আপোনাৰ স্বাভিমান ৰক্ষা কৰি যদি আপুনি আপোনাৰ অসমীয়াত্ব আছে আপোনাৰ যদি অসমীয়াত্ব আছে আপুনি ওলাই হওক আপোনাৰ অসমীয়াত্ব নাই আপোনাক ক্ষমতা লাগে নাই আগতে আপুনি হত্যাকাৰীৰ লগত আপোনাৰ ক্ষমতা লাগে কংগ্ৰেছৰ দ্বাৰা হত্যাকাৰীৰ লগত আপোনাৰ ক্ষমতা লাগে সেইকাৰণে আপুনি ওলাই আহিব আপোনাৰ স্বাভিমান নাই আপোনাৰ স্বাভিমান নাই আপুনি কথা নক'ব নিচিনা নাম ভৰোৱা পাৰ্টি আমি নাই নাই আপুনি কথা নক'ব কাক ধমকি দি কথা ক'বলৈ আহিছে যদি ভুল হৈছে কাক ধমকি দি কথা ক'বলৈ আহিছে যদি ভুল হৈছে আয়োগলৈ যাওক নিৰ্বাচনী আয়োগ কেনেদৰে গঠন কৰিছে ৰাজু ফুকন এবাৰ শুনেশ্বৰ বাগোৱাৰীয়ে কৈ আছে আগতে নিৰ্বাচনী আয়োগ আয়োগত চিফ জাষ্টিচ আছিল কিবা ভুল হলে কিবা হেৰি হলে চিফ জাষ্টিছে তাক বনাই লৈছিল এতিয়া কৌশলেৰে বিজেপি চৰকাৰে নৰেন্দ্ৰ মোদীয়ে কৌশলেৰে চিফ জাষ্টিছক নিৰ্বাচন আয়োগৰ পৰা আঁতৰাই এতিয়া যি ইচ্ছা তাকে কৰিবলৈ লৈছে বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰিছে এই ভোটাৰ তালিকা সংশোধন কৰি এজন বা আগতে দুজন বিৰোধী সদস্য আছিল এতিয়া বিজেপিয়ে নৰেন্দ্ৰ মোদীয়ে মাত্ৰ এজন বিৰোধী সদস্য বাকী সকলোখিনি বিজেপিৰ নিজৰ মানুহ বহুৱাইছে গতিকে তাত নিৰ্বাচনী আয়োগৰ বেঞ্চত বিৰোধিতা কৰিবলৈ এইবোৰ কথাত বিৰোধীৰ মানে চাউণ্ড ডাঙৰ নহয় যিহেতু এজন আছে গতিকে মই কৈছোঁ যে আৰম্ভণিৰ পৰা মোদী চৰকাৰে এইবোৰ ষড়যন্ত্ৰ কৰিছে তাৰ পাছত আন এটা কথা কৈ আছে প্ৰতিনিধি আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে যদি ভুল হৈছে তাক মিছা বুলি ক'ব পৰা নাই মিছা বুলি স্পষ্টীকৰণ দিব পৰা নাই যদি ভুল হৈছে তেনেহ'লে নিৰ্বাচনী আয়োগক অভিযোগ দিয়ক মোৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা কৈছোঁ যে মই এজন ভোটাৰৰ নিৰ্বাচন তালিকাৰ পৰা ভোটাৰ তালিকাৰ নাম কাটিবলৈ 3 বছৰ আগতে আবেদন কৰিছিলোঁ একদম নিয়মমতে আবেদন কৰিছোঁ অনলাইন আবেদন কৰিছোঁ আৰু যেনেকৈ লাগে তেনেকৈ আবেদন কৰিছোঁ এই 3 বছৰ সেই মানুহজনৰ নাম কিন্তু কৰ্তন হোৱা নাই মই প্ৰমাণ দিব পাৰোঁ আৰু শুনক আৰু এই যিবোৰ নাম সোমাইছে এতিয়া অলপতে খবৰ আহিছে ধিং সমষ্টিত দেৱনাথ মানে ভোটাৰৰ বিৰুদ্ধে যদি আমি আজি আপত্তি দিওঁ এই আপত্তিৰ মীমাংসা নহয় নিৰ্বাচন হোৱালৈ ঠিক আছে মীমাংসা নহয় মই নিজে প্ৰমাণ কৰিছোঁ এই মানুহবিলাকে আৰামছে এই ভুৱা ভোটাৰবিলাকে আৰামছে ভোট দিব আৰু তাৰ কিছুদিন পাছতে হয়তো সেই মীমাংসা নহ'ব পাৰে মই চেলেঞ্জ কৰিছোঁ এই ভুৱা ভোটাৰ যদি
মীমাংসা হয় নাই নাই প্লিজ গুপ্ত প্লিজ হত্যাকাৰী অগপৰ লগত গুণেশ্বৰ পাটোৱাৰী ৰ'ব এক মিনিট নাই 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 মই দিলীপ শৰ্মাৰ ওচৰলৈ আহিছোঁ নাই নাই প্লিজ বিজেপিয়ে সঁচাৰ হৈছিল Please, please. এতিয়া এই প্ৰশ্নৰ উত্তৰ দিব ঠিক লাগিব আছে হ'ব পাতৰিটা মই দিম বাৰু মই আমাৰ গোস্বামী ডাঙৰীয়া যিটো এনালাইচিছ কৰিলে মই এটা কথা কৈ দিছোঁ তাত তেখেতে নিৰপেক্ষ হিচাপে এনালাইচিছ কৰিছে এইটো তেখেতৰ বক্তব্য আমাৰ তাত অন্য তেখেতৰ মতৰ লগত মই তেখেতৰ আদৰ্শ বা যি লাইনত কথা পাতিছে সেইটো মই ক'বলৈ যোৱা নাই এটা পাৰ্চেণ্টেজৰ কথা কৈছোঁ বিভিন্ন সমীক্ষাবিলাক আহিছে সমীক্ষাবোৰ হৈছে কি এইবোৰ আমি বিশ্বাস কৰোঁ নকৰোঁ পিছৰ কথা আৰু বিজেপিয়ে সেইবোৰ সমীক্ষা দেখা পাই একেবাৰে বহুত উৎসাহিত উৎফুল্লিত হৈ থকাও নাই কাৰণ আমি নিজে জানো আমাৰ শক্তি কিমান আছে আমি কি ধৰণে কাম কৰিছোঁ যোৱা সময়খিনিত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত 5টা বছৰৰ ৰাজ্যখনত যি ধৰণে কাম হৈছে অভূতপূৰ্ব আনকি RBIৰ প্ৰতিবেদন মতেও এতিয়া অসমে কৰ্ণাটক তামিলনাডুৰ দৰে ৰাজ্যকো শ্বেয়াৰ পেলাইছে বিকাশৰ ক্ষেত্ৰত 45% গ্ৰোথ হৈছে য'ত নেশ্যনেল এভাৰেজ 29%। গতিকে স্বাভাৱিকতে আমি সকলোৱে দেখিছোঁ অসমৰ জনতা পতিয়ন গৈছে অসমৰ জনতাই অসমৰ এতিয়া চেহেৰা সলনি হোৱা দেখা পাইছে আন্তঃগাঁথনিক দিশত হওক বিত্তীয় দিশত হওক বা বিভিন্ন শিক্ষা স্বাস্থ্য সকলো খণ্ডত এটা সময়ত 7খন মেডিকেল কলেজ আছিল আজি এতিয়া 14খন মেডিকেল কলেজ যোৱা 5 বছৰ হৈছে আজি আপোনাৰ স্কুল বন্ধ কৰা নাই মই আমাৰ কংগ্ৰেছ মুখপাত্ৰ পাতৰিটা আপুনি ক'ব পাতৰিটা প্লিজ আপুনি ক'ব পাতৰিটা আপুনি ক'ব প্লিজ আপুনি মোৰ বুলি শুনি লওক আপুনি শুনিছেতো শৰ্মা ডাঙৰীয়াই চাব লাগে যায় মই কম মই সব কম পাতৰিটা আপুনি শুনি লওক মাত্ৰ শুনাত ধৈৰ্যটো ৰখা আপুনি সুধি আছে নহয় আপুনি যদি কৈ থাকে মই কেনেকৈ উত্তৰ দিম মই দিম আপোনাৰ উত্তৰটো কিন্তু মই কৈছোঁ কি আপোনাৰ এই ধৰণৰ যি আজি শিক্ষা স্বাস্থ্য সকলো ক্ষেত্ৰত আজি যি প্ৰভূত উন্নতি এই উন্নতিৰ মূলতে হৈছে আজি যোৱা 5টা বছৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণে যি কাম কৰিছে নিষ্ঠা সহকাৰে ৰাজ্যখন আগুৱাবৰ কাৰণে তেখেতৰ সপোন অসমক 5খন ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিব সেই সপোনত এতিয়া অসমে কিছু ষ্টেপ ইতিমধ্যে আগবাঢ়ি গৈছে এতিয়া মই আপোনাক কৈছোঁ যে এতিয়া পাৰ্চেণ্টেজৰ কথা যিটো আমাৰ গোস্বামী ডাঙৰীয়াই কৈছে পাৰ্চেণ্টেজৰ কথাটো এনেকুৱা ইয়াত এটা ৰিপৰ্ট আমি দেখিছোঁ নিৰ্বাচনী সমীক্ষা যদিও আমি এইবোৰলৈ বৰ উৎফুল্লিত বা উৎসাহিত আমি নহয় আমি সেইবোৰ কথা আমি ইমান বেছ নকৰোঁ আমি ইমান বিলিভ কৰি নাথাকোঁ তাত কৈছে যে 37 আৰু 39% বুলি তেখেতে কৈছে 2% ডিফাৰেঞ্চ চৰকাৰখনৰ বিজেপিৰ ভোট শ্বেয়াৰিং আৰু কংগ্ৰেছৰ ভোট শ্বেয়াৰিং হ'বই কিয় নহ'ব এতিয়া চাওক ধুবুৰীত আপোনাৰ যোৱাবাৰ ৰকিবুল হুছেইনে কিমান ভোট পাইছিল ধুবুৰী সাংসদত প্ৰায় 11 লাখ ভোট পাইছিল বিজেপিয়ে কিমান পাইছে তাত বিজেপি 1 লাখ ভোটো তাত নাপায় 1.5 লাখ ভোটো নাপায় গতিকে স্বাভাৱিকতে তেনেকৈ ঢিং জনিয়া যিবোৰ আজি এতিয়া 22-23টা যি বিধানসভা সমষ্টি এই 22-23টা বিধানসভা সমষ্টিত বিজেপি ক'ৰ পৰা ভোট পাব সেই ভোটবোৰটো একত্ৰিত হৈছে কংগ্ৰেছৰ ওচৰত পৰিব স্বাভাৱিকতে কংগ্ৰেছৰ ভোটিং পাৰ্চেণ্টেজটো বাঢ়িবই তাত ভোটিং পাৰ্চেণ্টেজটো সেইকাৰণে বাঢ়িব আজি ধুবুৰী যেতিয়া ভোটিং পাৰ্চেণ্টেজ মিলি যাব ধুবুৰী যেতিয়া ভোটটো বহুত পাই যাব ধুবুৰী বিধানসভা সমষ্টিকেইটা যেতিয়া কংগ্ৰেছে বেছি ভোট পাব তেতিয়া স্বাভাৱিকতে বাকী অঞ্চলটো তেওঁলোকে নাপায় তেওঁলোকে গুৱাহাটীত নাপায় তেওঁলোকে উন্নত জেগাত নাপায় তেওঁলোকে উজনি অসমৰ বিভিন্ন ঠাইত নাপায় তেওঁলোকে নামনি অসমৰ বিভিন্ন ঠাইত নাপায় তেওঁলোকে BTRত নাপায় উত্তৰ অসমত নাপায় তেওঁলোকে আপোনাৰ ডিব্ৰুগড় তিনিচুকীয়াত নাপায় বৰাক ভেলীততো আমি আটাইতকৈ বেছি এখন আমি পাম এই য'ত পাব তেওঁলোকে একচেটিয়াভাৱে পাব আৰু 23টা সমষ্টিৰ 90% ভোটাৰ হৈছে আজি পূৰ্ববংগীয় মূলৰ মুছলমান তাত যেতিয়া কংগ্ৰেছক ভোট দিব 100গৰাকী ভোট দিলে 99 জনে কংগ্ৰেছকে দিব এই ভোটিং পাৰ্চেণ্টেজটো সেইধৰণে বাঢ়ে ভোটিং পাৰ্চেণ্টেজটো আমাৰ চিন্তাৰ বিষয় নহয় আমি যিটো পাম এইটো সামগ্ৰিকভাৱে সকলো জাতি জনগোষ্ঠীৰ ভোট আমি পাম তেওঁলোকে এটা কমিউনিটিৰ ভোট পাব কংগ্ৰেছে এটা কমিউনিটিৰ ভোট পাব আৰু সেই কমিউনিটিটোৰ সংখ্যা বাঢ়ি গৈ আছে আজি 40% হোৱাৰ পথত স্বাভাৱিকতে তেওঁলোকৰ যিটো সংখ্যা 40% কংগ্ৰেছৰ মই আপোনাক কৈছোঁ আৰু পাতৰিটা কিবা এটা সুধিছিলে মোক কি সুধিছিল পাতৰিটা আন্তঃগাঁথনি ভাল নহয় বুলি কৈছে আন্তঃগাঁথনি ক'ত ভাল নহয় আপুনি তেখেতে কি দেখিছে আজি মেডিকেল কলেজৰ কি ৰাজ্যৰ জিলা মেডিকেল কলেজ আজি ইমানখন আজি শিক্ষানুষ্ঠান আজি আমাৰ ৰূপক দাস ডাঙৰীয়াৰ জৰিয়তে তেখেতে প্ৰশ্ন আনিছে মই শুনিছোঁ ৰূপক দাস ডাঙৰীয়াই প্ৰশ্ন কৰিছে যে স্কুল বন্ধ আছে স্কুল বন্ধ হোৱা নাই স্কুল তাৰমানে যিবোৰ ছাত্ৰ ছাত্ৰী নাই সেই স্কুল লগাই দিছে আৰু এতিয়া 20খন নতুনকৈ মডেল ডিগ্ৰী কলেজ খুলিছে আজি চাহ বাগানত 200খন মডেল স্কুল খুলিছে আজি 20খন ডিগ্ৰী কলেজ আজি আপোনাৰ ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজ আজি বিএড কলেজ আজি এখনৰ পিছত এখন চৰকাৰী খণ্ডত বিভিন্ন মানে শিক্ষানুষ্ঠান গঢ়ি তুলিছে ডাঙৰ ইউনিভাৰ্চিটি এই গোটেইবোৰ হৈছে চৰকাৰী খণ্ডত কৰা গতিকে এইবোৰ যদি নেৰেটিভ আপোনালোকে আনিব বিচাৰে যে স্কুল বন্ধ হোৱা এইবোৰ মিছা কথা আপোনালোকে নক'ব এইবোৰ মিছা কথা অসমৰ জনতা এইবোৰ দেখি আছে ছাত্ৰ ছাত্ৰীয়ে পঢ়াত কোনো অসুবিধা হোৱা নাই অসমৰ ছাত্ৰ ছাত্ৰী এতিয়া বাহিৰলৈকে নাযায় উচ্চ শিক্ষা গ্ৰহণ এতিয়া অসমতে কৰিব পৰা ব্যৱস্থা কৰি দিছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ ছাত্ৰ ছাত্ৰী এতিয়া বাহিৰলৈকে নগ'লেও হ'ব ইয়াতে শিক্ষানুষ্ঠানে শিক্ষা গ্ৰহণ কৰাৰ সুবিধা পাইছে গতিকে সেইকাৰণে কৈছোঁ ইয়াত সকলো পিনে এটা আৰ্থিক প্ৰগতি নহ'লে যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই অসমক তামিলনাডু বা অকণমান কিবা এটা মন্তব্য কৰিবলৈ বিচাৰে শৰ্মা ডাঙৰীয়াই খুব সুন্দৰকৈ কথাখিনি কৈছে মই আকৌ আপোনাক কৈ আছোঁ ইয়াত কংগ্ৰেছে যদি এটাও চিট নাপায় মোৰ কান্দিবলগীয়া নাই আপুনি আকৌ যদি 100টা চিটো পায় মোৰ বৰ বেছি হাঁহিবলগীয়া নাই আমি যোন চৰকাৰে আহক আমি চৰকাৰক প্ৰশ্ন সুধিমেই আপুনি ভাল পালেও সুধিম বেয়া পালেও সুধিম যেতিয়া এইটো অভিযোগবিলাক আহিছে মই নিবিচাৰোঁ কোনোবা বাহিৰা মানুহ আহি ইয়াত মোৰ ভোটটো তেওঁ লৈ যাব প্ৰথম কথা দ্বিতীয় কথাটো হৈ গ'ল কি অন্তৰ্গাঁথনি উন্নতি হৈছে
হৈছে, খুব ভাল হৈছে। কেপিটেল এক্সপেণ্ডিচাৰ আহিম। অভূতপূৰ্বভাৱে এই চৰকাৰখনৰ দিনত হৈছে। সেইটো যোন মানুহে হওক সি কণা নহয় যে সি দেখা নাই। আমি দেখিছোঁ আজি ব্ৰিজ, ৰাস্তা ঘাট বিভিন্ন গাঁৱলৈ একেবাৰে দূৰ দূৰলৈ গাঁৱত যাব পাৰে। মই কৈছোঁ যে কেপিটেল এক্সপেণ্ডিচাৰ বাঢ়িছে, খুব ভাল হৈছে। দ্বিতীয়তে আপুনি এটা কথা জানে যে কিছুমান যেতিয়া যি মেডিকেল কলেজ হৈছে, বছৰি বছৰি যিটো ৰেকাৰিং এক্সপেণ্ডিচাৰ তাত লগা হ'ব, যেতিয়া অন্তত তাত মানুহ দিব, তাত ইকুইপমেণ্টছ আহিব, তাত মেচিনাৰিজ আহিব, সেই ৰেকাৰিং এক্সপেণ্ডিচাৰবিলাক দিবৰ কাৰণে কেপিটেল এক্সপেণ্ডিচাৰৰ কাৰণে বহুত চ'ৰ্চেছ থাকে। লোন থাকে, চেণ্ট্ৰেল গ্ৰাণ্ট থাকে, ফাইনেন্স কমিশ্যন থাকে, ইত্যাদি ইত্যাদি। কিন্তু ৰেকাৰিং এক্সপেণ্ডিচাৰবিলাক মিট আপ কৰিবৰ কাৰণে ষ্টেটৰ ৰেভিনিউ জেনেৰেট কৰিব লাগিব। ষ্টেটৰ ৰেভিনিউ তেতিয়াহে জেনেৰেট হ'ব যদি মানুহে কাম কৰিব, GSDP বাঢ়িব, কেতিয়া মানুহে উৎপাদনশীল হ'ব লাগিব। যদি আপুনি এনেকুৱা ধৰণৰ আঁচনিবিলাক দি পেলাই বিভিন্ন, অকল কোৱা নাই যে কংগ্ৰেছে দিছে, সকলো বিজেপিয়ে দিছে, সকলো কংগ্ৰেছ শাসিত ৰাজ্যতো একে কথা। সেই আঁচনিবিলাক দি পেলাই মানুহবিলাকক কৰ্মবিমুখ যদি কৰিছে, তেতিয়া ৰেকাৰিং এক্সপেণ্ডিচাৰ আনিছিলে। প্ৰথমতেই কৈছিলে দেই, অখিল গগৈৰ কথা এটা তেখেতে কৈছিলে, গৌৰৱ গগৈৰ বিৰুদ্ধে তেখেতে কাম কৰি আছে, এনেধৰণৰ কিছুমান ইনফৰমেশ্যন, কিছুমান তথ্য তেওঁলোকৰ হাতত আছে। আৰু এইখিনি যদি সঁচাকৈ হয়, সেইখিনি কথাইও কিন্তু দলটোক বা বিৰোধী শিবিৰক, আপোনালোকক যথেষ্ট ক্ষতি কৰাৰ সম্ভাৱনা আছে। আপোনাৰ কিবা ক'বলগীয়া আছে নে এইখিনিত? আমাৰ কথাটো হ'ল কি যে সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বিভিন্ন সংগঠনে আচলতে এটা বস্তু বিচাৰিছিল যে এখন শুদ্ধ NRCৰ জৰিয়তে শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত হোৱাটো বিচাৰিছিল। বিদেশীৰ জৰিয়তে যাতে অবৈধ বিদেশী আৰু অসমৰ বাহিৰৰ পৰা আহি যাতে অসমত কোনো মানে ভোট দি অসমীয়া মানুহক শাসন কৰিব নোৱাৰে। অসমীয়া মানুহক, অসমত থকা বসবাস কৰা মানুহৰ জৰিয়তে অসমীয়া মানুহক শাসন কৰিব, সেই কথাটো অসমৰ ৰাইজে আজিৰ তাৰিখতো বিচাৰে। সেইকাৰণে মই কৈছোঁ যে এই বিষয়টো লৈ যে NRC শুদ্ধ ভোটাৰ তালিকা এখন আমাক লাগে, আৰু তাৰ কাৰণে নিৰ্বাচন আয়োগে পদক্ষেপ গ্ৰহণ কৰক। আমিও সেইকাৰণে বিভিন্ন ধৰণৰ কাম কাজ ইতিমধ্যে কৰিছোঁ। তাৰ কাৰণে কেনেকৈ ধৰণে কমপ্লেইন কৰিব লাগিব, তাৰ কেনেকৈ ধৰণে প্ৰতিবাদ কৰিব লাগিব, তাৰ কেনেকৈ ধৰণে বিৰোধ কৰিব লাগিব, সেই কথাবিলাক নিৰ্বাচন আয়োগক যেতিয়া আমি বিষয়টো অৱগত কৰোঁ বা কওঁ, তেতিয়াহ'লে কি বিজেপিৰ গাত লাগে। সেইটোহে আমাৰ দুখ লগা কথা এটা, যে বিজেপিয়ে সেইটো গাত পাতি লয় যে তেওঁলোকে মানে কৰা বুলি। আমি নিৰ্বাচন আয়োগকহে এইটো অভিযোগ দিছোঁ। নিৰ্বাচন আয়োগৰ ভুলৰ কাৰণেহে আচলতে এইবিলাক মানে নাম সন্নিৱিষ্ট হৈছে। সেইকাৰণে আমি নিৰ্বাচন আয়োগক সেইটো অভিযোগ প্ৰদান কৰিছোঁ। আৰু এটা কথা যে অখিল গগৈ ডাঙৰীয়াৰ কথা কৈছে যে অখিল গগৈ বিৰোধী বা মানে গৌৰৱ গগৈ বিৰোধিতা কৰা বা গৌৰৱ গগৈ বিপৰীত মেৰুত থকা কংগ্ৰেছী মানুহক লগ কৰিছে। এটা কথা স্পষ্ট যে এই চৰকাৰখনৰ কিছু মানুহৰ এনেকুৱা কিছু কাম আছে যে তেওঁলোকে কি কৰে, যে কাৰ আগতেতো দেখিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰ গাৰ্লফ্ৰেণ্ড ক'লৈ গৈছে এইবিলাক হিচাপ লৈ থাকে। এতিয়া অখিল গগৈ ডাঙৰীয়া ক'লৈ গৈছে এইবিলাকো হিচাপ লৈ থাকে। তেওঁলোকে আচলতে বেলেগটো কথা মানে উন্নয়নৰ কথা বা বিভিন্ন ধৰণৰ কথাবিলাক ক'ব নোৱাৰে, তেওঁলোকে এই দায়িত্বটো লৈ পালন কৰি থাকে। আৰু কথা হ'ল কি যে এইবাৰ যিটো কথা কৈছে যে মানে ধুবুৰীৰ কথা কৈ আছে, যোৰহাটত কি হ'ল সেইটো কথা কওকচোন। যোৰহাটততো আপোনালোকে বহুত টকা খৰচ কৰিলে বিজেপিয়ে, ইয়াত বহুত মানুহ গোটেই দিছপুৰখন আনিলে, যোৰহাটততো গৌৰৱ গগৈ খৰাব নোৱাৰিলে। BTRত কি হ'ল? BTRতো খিলঞ্জীয়া মানুহে ভোট দি পিনি বিজেপিক নস্বাত কৰি দিলে নহয়। বিজেপিটো তাত একদম অস্তিত্ব শূন্য কৰি দিলে, বিজেপি ধূলিচ্ছাত হৈ গ'ল BTRত। খিলঞ্জীয়া মানুহে আজিৰ তাৰিখত গোটেই কথাটো উপলব্ধি কৰিছে যে এই চৰকাৰখন ফাঁকি আৰু বাকী এইখন ধাৰৰ বুজা লৈ অসমক কুঙা কৰি পেলাব বিচাৰিছে। সেইকাৰণে যে ফাঁকি আৰু ফাঁকিত থাকি চলি থকা চৰকাৰ এখন। ঠিক আছে, উত্তৰকেইটা দি লওঁ। প্ৰথম আমাৰ গোস্বামী ডাঙৰীয়া এটা কৈছে যে অসমৰ ৰেভিনিউ আৰ্ণ কৰিব লাগে। অসমৰ ৰেভিনিউ আৰ্ণ কৰিবৰ কাৰণে চৰকাৰখনে যথেষ্ট পদক্ষেপ লৈছে। এনালত আপুনি শুনিলে ভাল পাব, শুনি সুখী হ'ব। নুমলীগড় ৰিফাইনাৰীত অসম চৰকাৰৰ অংশীদাৰ 26% এতিয়া বঢ়ালে। তাৰমানে তাত যিমান ইনকাম হ'ব, যিমান ৰেভিনিউ আৰ্ণ হ'ব, 26% অসমে পাব। এইটো অসমৰ এটা ৰাজহ, এটা বৃহৎ ৰাজহ আহিব। আজি নামৰূপত সাৰ কাৰখানা 10,600 কোটি টকাৰে সিদিনা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আধাৰশিলা কৰি গ'ল। তাত 10% অসম চৰকাৰৰ বিনিয়োগ থাকিব। 10% তাত যিটো ইনকাম হ'ব 10% অসম চৰকাৰে পাব। মই মাত্ৰ দুটা উদাহৰণ দিলোঁ। ৰেভিনিউ আৰ্ণ কৰিবৰ কাৰণে চৰকাৰখনে যথেষ্ট পদক্ষেপ লৈছে। সেইকাৰণে যে গ্ৰ'থটো 45% পাইছেগৈ। এই যে RBI ৰিপৰ্ট মতে গ্ৰ'থ 45% পাইছে, এই দুটা অন্যতম কাৰণ। নাম্বাৰ 1। নাম্বাৰ 2 ভোট চুৰি বিষয়বিলাক। এতিয়া ভোট চুৰি বিষয়ে আমাৰ বিশেষ ক'বলগীয়া নাই, নিৰ্বাচন আয়োগক সোধক। আমি বাৰবাৰ কৈছোঁ নিৰ্বাচন আয়োগক এই কথা সোধক। আমাৰো নিৰ্বাচন আয়োগৰ ওপৰত আপত্তি আছে, আমি নিৰ্বাচন আয়োগক কমপ্লেইন দিম। আৰু এটা কথা জানিব, ভোট চুৰিৰ কথা ক'বলৈ যাতে আজি ধুবুৰী, আজি ঢিঙত যি হৈছে সেই কথাবিলাকৰ খবৰ ৰাখিব। ইয়াত যদি কোনোবা বাহিৰৰ মানুহ, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মানুহ ইয়াত স্থায়ীভাৱে থাকি কাম কৰি আছে, তেওঁলোকৰ ভোটাধিকাৰ নিশ্চিতভাৱে ইয়াত থাকিব। যেনেকৈ অসমীয়া মানুহৰ কৰ্ণাটকত ভোটাধিকাৰ আছে, অসমীয়া মানুহৰ কেৰেলাত ভোটাধিকাৰ আছে, অসমীয়া মানুহৰ অন্ধ্ৰপ্ৰদেশত ভোটাধিকাৰ আছে, অসমীয়া মানুহৰ বেংগলত ভোট আছে। এই কথাবিলাক যদি ঠেক কৰি আমি আমাৰ দেশখনৰ মাজত ভাৰতীয় মূলৰ মানুহৰ মাজত আমাৰ হাই কাজিয়া লগা নিদিব,
এইটো ঠেক মনোবৃত্তিৰে চলিব নোৱাৰে ৰাজু ফুকন ডাঙৰীয়া এটা ভাল কথা কৈছে মই ভাল পাইছোঁ ইয়াত অসমীয়াৰ অধিকাৰ থাকিব লাগে অসমীয়াৰ অধিকাৰ থাকিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰিছে এতিয়া আপুনি অসমীয়া অধিকাৰৰ কথা ঠিকে কৈছে কিন্তু য'ত আজি ধুবুৰীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত বৰপেটা আজি জনিয়া আজি ঢিঙত আজি বিভিন্ন ঠাইত যি পূৰ্ববংগীয় মুছলমানৰ যি আধিপত্য আজি বেদখল উচ্ছেদ কৰিবলৈ যাতে আপোনালোকে প্ৰতিবাদ কৰিছে সেই প্ৰতিবাদ কৰা মানুহত আপোনালোকে সাঙুৰ খাইছে আপোনালোকে খিলঞ্জীয়াৰ ক্ষমতা বিচৰা নাই আপোনালোকে অসমীয়াৰ প্ৰভুত্ব বিচৰা নাই ৰাজু ফুকন আৰু জাতীয় পৰিষদে বিচাৰিছে ইয়াতে পূৰ্ববংগীয় মূলৰ মানুহৰ শাসন থাকক কংগ্ৰেছৰ লগত বুজাবুজি কৰি পূৰ্ববংগীয় মূলৰ ইয়াত শাসন বিচাৰিছে আপুনি নামত অসমীয়াৰ কথা কৈছে আপুনি অসমীয়াৰ কথা নক'ব বাৰম্বাৰ কৈছোঁ 860 জন দিলে হত্যা কৰা কংগ্ৰেছৰ কথা কোৱাটোৱে ভুল আপুনি একচুৱেলি কথা ক'বলৈ নাপায় আপুনি এটা অপৰাধী যি দলে অসম শেষ কৰিছে অসমৰ ধ্বংসযজ্ঞত আপুনি আহুতি দিছে অসমৰ ধ্বংসযজ্ঞত আপুনি আহুতি দিয়া সেই ধ্বংসযজ্ঞত আপুনি ইয়াত খিলঞ্জীয়া প্ৰভুত্ব নষ্ট কৰি থাকে এটা দলক আপুনি সহযোগ কৰিছে ৰাজু ফুকন ডাঙৰীয়া আপোনাৰ ডাঙৰ কথা শুনা নাপায় আপুনি অসম বিৰোধী স্থিতি আছে আপুনি পূৰ্ববংগীয় মূলৰ যে চাদুল্লাৰ বংশধৰ যিসকল সেইসকলক আপুনি সহযোগ কৰি আছে বাৰম্বাৰ কৈছোঁ আজি আপোনাৰ নেতা লুৰিণ গগৈ ডাঙৰীয়া আজি সেইসকল ব্যক্তিৰ লগত কাম কৰিছে প্ৰণৱগিৰি খুদৰে লওক সেইটো খুদাৰৰ ইয়াত কথা হ'ব ডাঙৰ ভাষণ দিয়াৰ আগত সেইটো খুদাৰে ল'ব আপুনি ডাঙৰ ভাষণ দিব আপোনালোকৰ অসমৰ ৰাইজে সেইকাৰণে ক'তো আপোনালোকে স্থান দিয়া নাই এটো আজিলৈকে বিধায়ক জিকিব পৰা নাই এটা পঞ্চায়ত জিকিব পৰা নাই এটা মিউনিচিপালিটি জিকিব পৰা নাই এটা বুথ বনাব পৰা নাই অসমৰ ৰাইজে আপোনালোকক বিশ্বাসত নলয় অসমৰ ৰাইজে আপোনালোকক বিশ্বাসত নলয় বিটিআৰৰ কথা নক'ব বিটিআৰে কি আপোনালোকক ভোট দিছিল নেকি বিটিআৰৰ খিলঞ্জীয়া মানে আপোনাক ভোট দিছিল নেকি কওক বিটিআৰৰ খিলঞ্জীয়া মানে আপোনাক ভোট দিছিল নেকি কংগ্ৰেছক ভোট দিছিল নেকি নাই দিয়া আপোনাক বিটিআৰৰ মানে ভোট দিয়া নাই কংগ্ৰেছক খিলঞ্জীয়া ভোট দিয়া নাই ভোট যদি দিছে বিজেপিক দিছে ভাৰতীয় জনতা পাৰ্টীক দিছে বিপিএফক দিছে গতিকে আপুনি এনেকুৱা কথা ইয়াত কৈ আপুনি নিজৰ পৰিচয় নষ্ট নকৰিব আপুনি যে অসম বিৰোধী দল আছে সেইটো সকলোৱে বুজি পাইছে ৰাজু ফুকন ডাঙৰীয়া আপোনাৰ এনেকুৱা বক্তব্যৰ কোনো মূল্য নাই আপোনাৰ মূল্যহীন বক্তব্য এই মূল্যহীন বক্তব্যৰ অসমৰ জনতাই বুজি পায় মানে যোৰহাটত আপোনালোকে গোটেই শক্তি প্ৰদৰ্শন কৰিছিলে নাই আপোনালোকে যোৰহাটততো একো কৰিব নোৱাৰিলে 10টা সমষ্টিৰ ভিতৰত 9টা সমষ্টি যে গৌৰৱ গগৈ লিড লৈ জিকিলে অকল মাজুলীতহে মানে হাৰিছে গৌৰৱ গগৈ বাকী 9টাতে জিকিলে ডাঙৰীয়া যোৰহাটৰ ৰাইজ খিলঞ্জীয়া মানুহ আপোনালোকে যোৰহাটৰ ৰাইজ খিলঞ্জীয়া মানুহে ভোট দিছে তাক আমি সন্মান জনাইছোঁ বৰপেটাৰ কথা কওক বঙাইগাঁৱৰ কথা কওক আপোনাৰ ঢিঙৰ কথা কওক সেইবিলাক কথা আপুনি ক'বলৈ নোৱাৰে কাৰণ সেইবোৰ আপোনালোকৰ ভোটাৰ আপোনাৰ ভোট বেংক কংগ্ৰেছৰ ভোট বেংক মানে আপোনাৰ ভোট বেংক সেইবিলাকত আপুনি ভৰ্তি আছে সেইবোৰ ভোটাৰ থকা কাৰণে আপোনালোকে কথা ক'ব পাৰিছে যিদিনা সময়ত সেই ভোটাৰ নোহোৱা হৈ যাব আপোনালোকৰ ভোট বেংক বন্ধ হৈ যাব আপোনালোকে নাহিব মানুহৰ মাজত তেতিয়া মই জানো আপোনালোকে মানুহৰ মাজত নাহিব টিভিটো নহ'ব আপোনালোকে কোনো এতিয়া গুৰুত্ব নিদিব আপোনালোকে ভোট বেংক ধুবুৰী নাছে কাৰণে আপোনালোকে ভোট বেংক জনিয়া নাছে কাৰণে মন্দিয়া নাছে কাৰণে আপোনাৰ ভোট বেংক ঢিঙৰ নাছে কাৰণে কথা ক'ব পাৰিছে আপোনালোকৰ ভোট বেংক নাছে কৰবাত সেই ভোট বেংক যিদিনা নোহোৱা হ'ব আপোনাক কোনেও গুৰুত্ব নিদিব অকল সেইখিনি মানুহৰ মাজত আপোনালোকে জীয়াই আছে সেইখিনি মানুহৰ মাজত জীয়াই আছে খিলঞ্জীয়াৰ মাজত আপুনি নাই খিলঞ্জীয়াৰ মাজত আপোনাৰ দল নাই আপুনি নাই আপোনাৰ কোনো গণভিত্তি নাই খিলঞ্জীয়াৰ মাজত কংগ্ৰেছৰ কোনো গণভিত্তি নাই আপোনাৰ কোনো গণভিত্তি নাই ৰাইজৰ দলৰ কোনো গণভিত্তি নাই গণভিত্তি আছে সেইবোৰ অঞ্চলত পূৰ্ববংগীয় মূলৰ মুছলমানৰ বাংলাদেশত কালিও হত্যা হৈছে কিয় এটা শব্দও নাই কোৱা আজিলৈকে আপোনালোকে কিয় শ্বেখ হাছিনাক আনি আপোনালোকে ৰাখি থৈছে ইয়াত আপোনালোকে দিল্লীত কিয় শ্বেখ হাছিনাক মানে আপোনালোকে শেল্টাৰ দিছে থাকিবলৈ দিছে খেদি দিয়ক না অবৈধ বিদেশী খেদি দিয়ক ইয়াৰ পৰা মহাশয় আপোনালোকৰ ডাবুল ইঞ্জিনৰ চৰকাৰ খেদি দিয়ক না প্ৰভু আপোনালোকে খেদি দিয়ক ইয়াৰ পৰা বেদখল উচ্ছেদ কৰিলে আপোনালোকে চিঞৰ বাখৰ কৰে পূৰ্ববংগীয় মূলৰ মানুহে অসমৰ মাটি দখল কৰিছে কেইবা লক্ষ ভূমি উচ্ছেদ কৰিলে আপোনালোকে চিঞৰ বাখৰ কৰে আজিলৈকে বেদখল উচ্ছেদ কৰি বনালে আপোনাৰ সহযোগী দলে বনাব নোৱাৰিলে তাত ভদদ্ৰবাৰ বিধায়িকাগৰাকীয়ে তেওঁলোকক কেনেকৈ ভোটাধিকাৰ দিয়ে চবে জানে নক'ব এইবোৰ কথা আপুনি ক'লে হাঁহিব মানুহে আপোনাৰ আজি চাই থকা দলকে হাঁহিব আপোনাৰ আপুনি সেই বেদখলকাৰী পক্ষত থকা দলৰ লগত আপুনি আছে
যিয়ে বেদখলকাৰী আগ্ৰাসনকাৰীৰ লগত যি দল আছে সেই দলত আপুনি আছে বিদেশী বুলি বৰ্তমান আপুনি খিলঞ্জীয়া অসমীয়া কথা নক'ব আপুনি নিজে খিলঞ্জীয়া হয় কিন্তু খিলঞ্জীয়াৰ অধিকাৰ কথা আপোনালোকে তাত পইচা দি পিনি হেৰি কৰে ঠিক আছে আপোনালোকে ঠিক আছে সংস্থাপন দিয়ে ঠিক আছে অবৈধ ঠিক আছে ঠিক বিদেশী আছে বুলি আপোনালোকে ধন্যবাদ উচ্ছেদ কৰে জনাইছো তাৰ পাছত আপোনালোকে হ'ব মোৰ অনুষ্ঠান শেষ কৰিবলৈ হ'ল সোণেশ্বৰ পাটোৱাৰীৰ কাষলৈ মই এটা ৰাজু চাহুৱে সঠিক কথা কৈছে যে আপোনালোক বিজেপিয়ে আপোনালোকৰ ভিছন ডকুমেণ্টত কি কৈছিল যে অসমৰ পৰা আমি বিদেশী খেদিম আপোনালোকৰ প্ৰধানমন্ত্ৰীয়ে 14 চনৰ কলিকতাৰ মিটিঙত কি কৈছিল যে অসমৰ পৰা বিদেশী তালি টপলা বান্ধিবলৈ সাজু হওক সল্লমেৰ পৰা তাৰ পাছত আপোনালোকে কি কৈছিল যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন আমি আখৰে আখৰে পালন কৰিম ৰ'ব আপুনি বেলেগক কথা ক'বলৈ কিয় নিদিয়ে ৰ'ব বেলেগক আপুনি নিজৰ ওপৰত কথা ক'লে আপুনি বেলেগক বেয়া পায় মই কৈ আছো আপুনি বন্ধ কৰক আপোনাৰ প্ৰশ্ন আপুনি আবল তাবল মুখে আপোনাৰ অখিল গগৈ গৌৰৱ গগৈৰ বিৰুদ্ধে কাম কৰি আছে কংগ্ৰেছৰ সেইটো কিন্তু গুৰুতৰ অভিযোগ জানুৱাৰী গৌৰৱ গগৈ বিৰোধী বহিছে আলোচনা আপুনি কৈছে আপোনাৰ অখিল গগৈ আপুনি কৈছে যে ধুবুৰীত বিদেশী নাম সেইটো এটা গুৰুতৰ অভিযোগ কৰ্তব্য কাৰ সেইটো উত্তৰ কেনেকৈ দিব বিদেশী খেদাৰ কৰ্তব্য বাতৰি না আপুনি উত্তৰ দিয়ক অখিল গগৈয়ে গৌৰৱ গগৈ বিৰোধী 3জন নেতা লগত বহিছে 2 তাৰিখ আৰু 3 তাৰিখে সেইটো উত্তৰ দিয়ক কংগ্ৰেছৰ মাজত বিভাজন আনিব চেষ্টা কৰিছে এইটো আপোনালোকৰ কল্পনা সেইটো আপুনি দিয়ক তেওঁলোকৰ মাজত বিভিন্ন কথা পাতিব আপুনি কিন্তু বেলেগ ধৰণৰ চোৰাংচোৱা দেই তেওঁলোকৰ বেলেগ নেতাৰ ধৰণৰ লগত চোৰাংচোৱা কৰিব পৰা নাই আপোনাৰ বিৰাট ৰাজনীতি কৰা দায়িত্ব দিব লাগে অখিল গগৈ চোৰাংচোৱা ৰাজু ফুকন নগৰীয়া অখিল গগৈ চোৰাংচোৱা কওক এতিয়া আপুনি আগতে আমি বিৰোধীত থাকোঁতে আপুনি লিলিত বহুতে চোৰাংচোৱা আপুনি চোৰাংচোৱা দেই আপুনি অখিল গগৈ চোৰাংচোৱা সেইকাৰণে আপোনাক বিজেপিয়ে হায়াৰ অখিল গগৈ যিবিলাক কথা কালি ৰাখিছে ৰাজু ফুকন নগৰীয়া আপুনি এবাৰ অখিল গগৈ ডাঙৰীয়াক চোৰাংচোৱা বুলি কওকচোন আপুনি ডাঙৰ চোৰাংচোৱা সেইটো কাম কৰিছে আপুনি গতিকে আপোনাক সেইকাৰণে লৈ গ'ল মহাশয় আপুনি বিৰাট ডাঙৰ চোৰাংচোৱা আপোনাক মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনাৰ কথাটো বুজি পালে যে বিৰাট ডাঙৰ চোৰাংচোৱা সেইকাৰণে আপোনাক লৈ গুচি গ'ল বিৰাট ভাল হৈছে আপুনি মানে এতিয়া কাম কৰিলে সেইটো চোৰাংচোৱাৰে কাম কৰিছে সেইটো আপুনি ক'ব পাৰিবনে নোৱাৰে সেইটো আপুনি ক'ব পাৰিব সেইটো কিন্তু আপুনি ক'ব নোৱাৰে কাৰণ আপুনি একেটা দলৰ বিৰুদ্ধে ঠিক আছে মই আটাইকে ধন্যবাদ জনাইছো প্ৰকাশ ডাঙৰীয়া আজি বিশেষ মন্তব্য কৰিব পৰা নাই কাৰণ তেখেতৰ মাতটো অলপ ভাগি গ'ল ৰূপক দাস আপুনি শেষত কিবা এটা ক'বলৈ বিচাৰিব নেকি একদম ঠিক আছে মাত বেয়া হৈছে কাৰণে প্ৰত্যুত্তৰ দিবলৈ কিছু অসুবিধা হ'ল ঠিক আছে মই আটাইকে ধন্যবাদ জনাই আজি ভিডিঅ'টো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আজি এই ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ আজিলৈ বাই বাই